গর্ভে ছিলাম, যুগে ছিলাম, ভূমে পড়ে খেলাম মাটি, ওরে ধাত্রীরে কেটেছে নারী, মায়ার বেরি কিসে কাটে। যেটা গর্ভটা ছিল, নাড়িয়ে ভুঁড়ি আমার কি করে রাখছিলে, মেরে রাখছিলে, মের খাইছিল। তাৰপিছত যেতিয়া জন্ম হলো, জন্ম হোৱাৰ পিছত ধাত্ৰীয়ে কৰিলে কি, ঘাইগৰাকীয়ে বা চিভিলত যিসকল হৈছে তেখেতসকলক নাৰ্ছে নাড়ীটো কাটি দিলে। আমি মানে সেই যিটো নাড়ী আমাৰ দেহৰ মাজত পাক খাই আছিলে সেইটোৰ পৰা ৰেহাই পালোঁ। কিন্তু সংসাৰত যিটো মায়াৰ যিটো ৰূপৰ মায়াৰূপী যিটো নাড়ী, যিটো আমাক মেৰ খাই আছে, এইটো কোনে কাটিব এতিয়া? এইটোকতো কাটাৰ সাধ্য নাই। এইটোতো আৰু কোনো দেখা পোৱা বস্তু নহয়, এতিয়া কাটিব কেনেকৈ? গতিকে এই মায়াৰ জৰিডাল কাটিবৰ কাৰণে আমি নিজে নিজে ইয়াৰ চেষ্টা কৰিব লাগিব, আৰু সেইটোৱেই হ'ল আমাৰ জ্ঞান। কি জ্ঞান? আত্মজ্ঞান। দ্বাৰা পুত্ৰ পৰিবাৰ তুমি কাৰ কে তোমাৰ। এই যে আমি যে সংসাৰত এতিয়া সংসাৰ পাতিছোঁ, মানে পতি পত্নী ল'ৰা ছোৱালী কোন কাৰ? তুমিও তেওঁলোকৰ নহয়, তেওঁলোকো তোমাৰ নহয় বুলি কৈ আছে, অথচ আমি বন্দী হৈ আছোঁ। ভ্ৰম জ্ঞানত আমি মজি আছোঁ, মায়া জ্ঞানত। এইটো কাৰ? এইটো বোলে মোৰ। সেইটো কাৰ? সেইটো মোৰ। গৰু কাৰ? মোৰ। ঘৰ কাৰ? মোৰ। গাড়ী কাৰ? মোৰ। এই তিৰোতাগৰাকী কাৰ? মোৰ। এই ল'ৰাটো কাৰ? মোৰ। ছোৱালীজনী কাৰ? মোৰ। চব খালি মোৰ মোৰ মোৰ। আৰু ইয়াত মোৰ বুলিবলৈ কি আছে? মৰাৰ পিছততো এইবিলাক একোৱেই নাযায় লগত, কোনো কাৰণ নহয়। অথচ কি কৈ আছে যে পতি পত্নী পুত্ৰ পৰিবাৰ সমস্ত মোৰ, কিন্তু আচলতে তুমি কাৰ আৰু কোন তোমাৰ? কোনো কাৰো নহয়। তাতকৈ ডাঙৰ বিষ হৈছে আমাৰ দেহ, যিটো ভেলটো, যিটো শৰীৰটো, এই নিজৰ দেহটোৱেই নিজৰ নহয়। তেন্তে পুত্ৰ কন্যা এইবিলাক মোৰ বুলি কোৱাৰ অধিকাৰ ক'ত পালোঁ আমি? তাৰমানে মই আচলতে বুজি পোৱা নাই ইয়াত মোৰ বোলা শব্দটোৰ মাজত কি সোমাই আছে। মই মোৰ এই দুটা শব্দতে সোমাই আছে ৰহস্যটো। যেতিয়ালৈকে ভ্ৰম জ্ঞান নাতৰিব তেতিয়ালৈকে মই আৰু মোৰ এই দুটাই চলি থাকিব। সাধু গুৰু বৈষ্ণৱেৰ বন্দিয়া চৰণ, ভ্ৰম জ্ঞানৰ কথা কিছু কৰিব বৰ্ণন। এতিয়া ভ্ৰম জ্ঞান আচলতে কোন কোন কিতাপ আমি মজি আছোঁ, যাৰ ফলত আমি আজি ঈশ্বৰক মনত পেলাব পৰা নাই। আচলতে মোৰ কোন? আচলতে দেহতেই মোৰ নহয়, অথচ মোৰ মোৰ বুলি কৈ আছোঁ। এতিয়া তাকে কি কয় চাওঁ। যত জ্ঞান আছে ভবে জ্ঞানের ভাণ্ডারে, আত্মজ্ঞান শ্ৰেষ্ঠতা মুক্তিদান কৰে। যিমানবিলাক জ্ঞান, জ্ঞানতো অপাৰ সাগৰ, সাগৰৰ মাজত জ্ঞান আমি বুটলি শেষ কৰিব নোৱাৰিম। কিন্তু একেবাৰে শ্ৰেষ্ঠ জ্ঞান হৈছে আত্মজ্ঞান। এই আত্মজ্ঞানটোৰ দুখতেই আমি মানে বিপথে পৰিচালিত হৈ আছোঁ। কর্মবর্ষে ভ্রান্ত জীব সংসারে আশয়, তত্ত্বজ্ঞান না লভিয়া আপনি মরয়। এই জ্ঞানটো নাই কাৰণে এই সংসাৰতে আমি মায়ামত বন্দী হৈ এতিয়া নিজক নিজে মাৰি পেলাইছোঁ। আচলতে আপোনাৰ শত্ৰু কোন যদি প্ৰশ্ন কৰা যায়, আপুনি চিধাই ক'ব ইয়া অমুকা, ইয়ে মোৰ শত্ৰু, ইয়ে মোক শেষ কৰিলে। নহয়, আপোনাৰ শত্ৰু আপুনি নিজেই। আপোনাৰ গাতে শত্ৰুৰ মানে দল ঘূৰি আছে, আপুনি মানে শত্ৰুক মিত্ৰ বনালে ঘূৰি আছে। যিজন শত্ৰুৱে নেকি মোক ধ্বংস কৰি পেলাইছে, গোটেই লুটপাট কৰি মোক মানে সম্পূৰ্ণ শেষ কৰি পেলাইছে, সেইকেইজনকে মই বন্ধু বুলি ধৰি আছোঁ। কিন্তু যিসকলে মোক, শাস্ত্ৰই কি কৈছে, যিজন মানুহে আপোনাক মানে নিন্দা কৰিছে, যিজনে চৰ্চা কৰিছে, সেইজনক আপুনি শত্ৰু বুলি নাভাবে, সেইজন আপোনাৰ বন্ধুহে। কিয়? কাৰণ সেই মানুহজনে আপোনাক যে ভুল ধৰিলে, আপুনি নহ'লে গমেই নাপালেহেঁতেন আপোনাৰ গাত এনেকুৱা এটা বেয়া গুণ আছে। সেই মানুহজনে কোৱাৰ কাৰণে আপুনি অন্ততঃ গম পালে যে মোৰ গাত এনেকুৱা বেয়া গুণ এটা আছে। তাৰমানে তেতিয়াহ'লে আপুনি শুদ্ধ হৈ যাওক। সি ক'বলৈ সুবিধা নাপায়, কিন্তু আপুনি তাকে নকৰে, তাক কিয় ভুল ধৰি আছে, যিটোৰ কাৰণে দুইজনৰ মাজত এতিয়া শত্ৰুতা আৰম্ভ হৈছে। গতিকে যিজনে আপোনাক সমালোচনা কৰে সেইজন কিন্তু আপোনাৰ বন্ধুহে, শত্ৰু নহয়। কিন্তু সেইজন মানুহে সমালোচনা কৰিলে আপুনি শুদ্ধ হ'বলৈ সুবিধা পাব।
যেনেকৈ আমাৰ গাৰ মলি গুচাবলৈ বা কাপোৰৰ মলি গুচাবলৈ চাফ চাবোনৰ ব্যৱস্থা, ঠিক তেনেকৈ আমাৰ মনৰ মলি দূৰ কৰাৰ কাৰণে কিন্তু সমালোচনা কৰা মানুহৰ প্ৰয়োজন আছে। সেই কেইজনেহে আমাক পৰিষ্কাৰ কৰিব, নহ'লে কিন্তু আমি বহুত বেয়া দিশলৈ যামগৈ এদিন। সেই হেতু নানা শাস্ত্র করিবে মন্থন, আত্মজ্ঞানৰ শিক্ষা হৃদয়ে উদিবে তখন। এইটো কাৰণে ভকতৰ সংগ লৈ মানে বিভিন্ন ধৰণৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। গীতা, ভাগৱত বা অন্যান্য পুৰাণ কিছু আছে, এইবিলাক আমি অধ্যয়ন কৰিব লাগিব। আৰু সেইটো অধ্যয়ন কৰিলেহে এই আত্মজ্ঞানৰ সন্ধানটো পাব। আচলতে মই কোন, কিহত আবদ্ধ হৈ আছো, সেইকেইটা মোৰ কাৰণে, মই যাৰ কাৰণে আজি মোৰ ভগৱানৰ নাম পাহৰি মই এইবিলাক মানে অকৰ্ম বিকৰ্ম কুকৰ্ম সমস্ত কৰি আছোঁ, কিন্তু এই কৰ্মকেইটাৰ ফল এতিয়া সিহঁতে ভোগ কৰিব নে মই ভোগ কৰিম? যিটো কথা আমাৰ ৰত্নাকৰ দস্যুৱে ইমান পাপ অৰ্জন কৰিছে যে গোটেইখিনি কিন্তু তাৰ পৰিয়ালৰ কাৰণে কৰিছে, নিজৰ কাৰণে যিমান কৰিছে তাতকৈ পৰিয়ালৰ কাৰণে বেছি কৰিছে। যেতিয়া ব্ৰহ্মা আৰু নাৰদে আহি পেলাই তেওঁক মানে এই জ্ঞানটো দিবৰ কাৰণে আগবাঢ়ি আছে ছদ্মবেশত, আহি পেলাই যেতিয়া ক'লে যে তুমি যে এই কৰ্মটো কৰি আছা, ইয়াৰ পাপ যিটো হৈছে এই পাপৰ ভাগী কোন হ'বহে? বোলে মই যাৰ কাৰণে কৰি আছোঁ তাই সিয়ে হ'ব। বোলে হ'ব বুলি ধৰিহে লৈছা, আচলতে হ'বনে নহ'ব তুমি যোৱাচোন সোধা গৈ যেতিয়া মানে প্ৰথমতে দেউতাৰ পিতৃক সুধিলে যে দেউতা, মই যে এইবিলাক যে সকলোৰে কাৰণে অৰ্থাৎ পৰিয়ালটোৰ কাৰণে যে এইবিলাক যে কৰি আছোঁ, তোমালোকেওতো তাৰ মাজত আছা, তোমালোকৰ কাৰণেওতো মই কিছু পাপ কৰিবলগীয়া হৈছে, গতিকে এই পাপৰ ভাগিটো মই ইমান যে পাপ কৰিলোঁ, এই পাপৰ ভাগিটো তুমি হ'বানে নহ'বা? এই কৈছে যেতিয়া সৰু আছিলি তেতিয়াতো তই কিমান ধৰণৰ যে কষ্ট কৰি পেলাই তোক ডাঙৰ দীঘল কৰিলোঁ, তেতিয়াতো তই বুজা নাছিলি মই কিমান পাপ কৰিছিলোঁ তোৰ কাৰণে, গতিকে সেই কৰ্মৰ যিখিনি ঋণখিনি পৰিশোধ কৰিবৰ কাৰণে তই পুত্ৰ হিচাপে পিতৃ ভৰণ পোষণ দিব লাগিব। গতিকে তোৰ পাপ পুণ্যৰ ভাগ মই মানে এইটো লোৱাৰ প্ৰশ্নই নাহে, তেতিয়াকৈ তুমি পাপৰ ভাগ নল'বা। বোলে নাই, এইটো পাপৰ ভাগ লোৱাৰ কথাই নহয়। তো এতিয়া তোক যিহেতুকে সৰু অৱস্থাত তুলি তালি বহুত কষ্ট কৰি দেহৰ তেজ পানী কৰি কত কষ্ট কৰি পেলাই পোহপাল দি ডাঙৰ দীঘল কৰিলোঁ, এতিয়া তই ডাঙৰ হৈছে, এতিয়া মোক পোহপাল দিব লাগিব, এইটো জগতৰ নিয়ম। সেইটো মই মানে পাপৰ ভাগি হ'ব নোৱাৰিম। তেতিয়াহ'লে কথা সেইটোৱে। মাকক গৈ পেলাই সুধিলে যে মা, মই যে যিবিলাক পাপ কৰিছোঁ তোমালোকৰ কাৰণেতো কৰিছোঁ, মোৰ পাপৰ অংশ তুমি ল'বা নে নল'বা? নহ'লেতো মই ভুগিব লাগিব। বোলে বাপু, এতিয়া তই অকণমান পৰিশ্ৰম কৰি কিবা এটা কৰি যেনিবা আনিল, তই সৎ পথেৰে আনিছ, কিবা এটা কৰি আনিছ, কিন্তু ঘটনা হৈছে এইখিনি কৰাৰ ফলত তই যদি আকৌ পাপৰ ভাগটো আমাক দিব বিচাৰ, তেতিয়াহ'লে আমি যে সৰুকালত গৰ্ভত ধাৰণ কৰি 10 মাহ 10 দিন যে কিমান কষ্ট ভোগ কৰিছোঁ তোৰ কাৰণে, এইটোতো তই গমেই নাপাওঁ। সেইটোৰ যিটো সেই সময়ত আমি যিটো কষ্ট কৰি পেলাই যিটো মানে কত ৰকমৰ যে মানে তহঁতৰ সুখ শান্তিৰ কাৰণে যে আমি যে কিমান ধৰণৰ পাপ অৰ্জন কৰিলোঁ, সেইটোৰ ভাগটো তই কোনোদিনো লোৱা নাছিলি, বাটটোকতো আমি মানে সেই পাপৰ ভাগটো ল'বলৈ কোৱাও নাই। সেইটো পাপৰ অংশ যদি তোৰ কাৰণে যদি ল'ব পাৰিছোঁ, আমাৰ কাৰণে তই পাপৰ অংশ ভুগিব লাগিব। এই পাপৰ ভাগি মই হ'ব নোৱাৰিম নহয়। তেতিয়াহ'লে দুটা গ'ল। এবাৰ এই সুধিলে ঘৈণীয়েকক, হেৰা মইতো এনেকুৱা অপকৰ্ম কৰি পাপ অৰ্জন কৰিলোঁ, এই পাপৰ ভাগি তুমি হ'বানে নহ'বা? তুমিতো অৰ্ধাংগিনী। বোলে অৰ্ধাংগিনী, পুণ্যৰহে অৰ্ধাংগিনী, পাপৰ অৰ্ধাংগিনী মই নহয়। পুণ্য যদি অৰ্জন কৰা সেইটোৰ অংশহে মই ল'ম, কিন্তু পাপৰ অংশ মই নলওঁ। কাৰণ মই যেতিয়া মা দেউতাৰ ঘৰত আছিলে, মোৰ যত দুখ কষ্টৰ স্বীকাৰ কৰি মোৰ মা দেউতাৰ মোক হেৰি কৰিছে, মই মা দেউতাৰ ঘৰত থাকোঁতে কোনোদিনো এইবিলাক অনুভৱে কৰা নাছিলোঁ। গতিকে তুমি নিজে গৈ মোক মানে মা দেউতাৰ পৰা গ্ৰহণ কৰি লৈ আহিছা, এতিয়া তোমাৰ দায়িত্ব, তুমি চুৰ কৰা ডকাইতি কৰি তোমাৰ কথা। সেইবিলাকৰ পাপৰ অংশীদাৰী মই হ'ব নোৱাৰোঁ।
হ'ল আৰু এতিয়া চিন্তা কৰিলে যে কি হ'ব তেতিয়া উপায় নাপায় আকৌ গৈছে গৈ পেলাই সেই ব্ৰহ্মা নাৰদক লগ কৰিলে যে মুনিবৰ খবৰটো বেয়া এতিয়া মোৰ মাৰক সুধিলোঁ দেউতাক সুধিলোঁ তিৰোতাক সুধিলোঁ কোনেও পাপৰ অংশ নলয় পাপৰ অংশীদাৰ কোনোৱে নহয় মানে পুণ্যৰ অংশীদাৰ লোৱা চবেই আছে কিন্তু পাপৰ কোনো অংশগ্ৰহণ নকৰে গতিকে কৈছে এতিয়া কি হ'ব তুমি যে ইমান পাপ অৰ্জন কৰিলে এতিয়া এইখিনি ভোগটো তুমিয়ে ভুগিব লাগিব তেতিয়া কৈছিলে যে কি হ'ব ইয়াৰ উপায় কি এতিয়াতো মই যিমানখিনি পাপ কৰিলোঁ ইয়াৰতো যথেষ্ট শাস্তি আছে গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি বোলে আছে উপায় এটা তুমি যদি সেইটো কৰিব পাৰা তেতিয়াহ'লে তোমাৰ এই পাপৰ পৰা মানে যমৰ যাতনাটো ভুগিবলগীয়া নহ'ব কৈছে কি কৰিব লাগিব বোলে পাপ খণ্ডন কৰাৰ এটাই উপায় আছে সেইটো হ'ল হৰিনাম গতিকে তোমাক কি কৰিব লাগিব কিন্তু এটা ঘটনা আছে মানে বৈষ্ণৱৰ পৰা মানে দেহ শুদ্ধি কৰি ল'ব লাগিব দেহ শুদ্ধি কৰিলে তাৰপিছত ৰাম নাম জপ কৰিলে তেতিয়া সেই পাপ খণ্ডন হয় তেতিয়া সেই নাৰদে আৰু ব্ৰহ্মাই মিলিয়ে তেখেতক মানে কি কৰিলে হৰিনাম কৰ্ণত দিলে দি কৰি লৈ সেয়া ক'লে যে তুমি ইয়াত এই গছতলতে বহি ৰাম নাম জপ কৰা সেই ৰাম ক'ব বিচাৰে মুখেদি ৰামো নাহে মৰা ওলোটাটো কয় কৈ থাকা মৰা 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 কওঁতে 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 এটা সময়ত গৈ ওলোটাটো ভাজলৈ আহিছে এই মৰা মৰাৰ পৰা গৈ মৰা মৰা তাৰপিছত মৰা মৰা গৈ ৰাম ৰাম হৈছেগৈ গতিকে যোনদিনাখন পাপ খণ্ডন হৈছে সেইদিনাখনহে ৰাম নামটো উচ্চাৰণ হৈছে কিন্তু পাপীৰ মুখেদি ৰাম নামো শুদ্ধকৈ নাহে ইমানেই এতিয়া তাকে কৈছে এই আমি নিজক নিজে চিনি নাপালোঁ যে আচলতে কোন এতিয়া পুত্ৰ কন্যা ঘৰ সংসাৰ এই সমস্তৰ কাৰণে আমি কৰ্ম কৰোঁতে 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 গোটেই আমি ইমানেই পাপ অৰ্জন কৰিলোঁ যে এই পাপৰ ভোগটো কিন্তু এতিয়া নিজে ভোগিব লাগিব এটা বেলেগে নভোগে কিন্তু মোৰ পাপৰ ফল ময়ে ভোগ কৰিব লাগিব সেইকাৰণে কৈছে এই আত্মজ্ঞানটো মই কোন মই কাৰ কাৰণে এই পাপ অৰ্জন কৰিলোঁ এই জ্ঞানটো যাৰ আহিব সিহে জ্ঞানৰ সন্ধান পাব আৰু জ্ঞান লগতে ভক্তি জ্ঞান যেতিয়া হ'ব তেতিয়া ভক্তি জাগিব কাৰ ভক্তি যেনেকৈ আত্মজ্ঞান পাইছিলে না হেৰিয়ে ৰত্না কৰে তাৰপিছত তাৰ ভক্তি জাগিল তেতিয়াহে ঈশ্বৰৰ কাম বেয়া কাম এৰি থৈ মানে ঈশ্বৰৰ কামত ৰত হৈছিলে ঠিক তেনেকৈ আমি আজি বুজি পোৱা নাই আমাৰ নিজৰ বিষয়ে নিজে জানা নাই কাৰণে আমি আজি ঈশ্বৰৰ নামক গুৰুত্ব দিয়া নাই কেৱল খালি সংসাৰৰ কাম লৈ ব্যস্ত গৰু ছাগলী নাতি পুতি ধন দৌলত এইবিলাক লৈ ব্যস্ত সেইবিলাকৰ মোহে আমাক কি কৰি ৰাখিছে ঈশ্বৰৰ মানে সেৱাৰ পৰা আঁতৰত ৰাখিছেগৈ গতিকে যোনদিনা বুজি পাম যে এই বস্তুবিলাক আজি যিখিনি কৰি আছোঁ এইখিনি আচলতে কি মোৰ লগত যাব নে মোৰ পুণ্যৰ কি কয় মুক্তিৰ পথ মোকলাব এই জ্ঞানটো যেতিয়া পাম তেতিয়াহে আমাৰ মনত ভক্তিৰ উদয় হ'ব নিজকে মানে মুক্তিৰ পথৰ সন্ধানত যেতিয়া আগবাঢ়িম তেতিয়া ভক্তি উদয় হ'ব এয়া কৈছে জ্ঞান মাৰ্গ ভক্তি মাৰ্গ যদি এক হয় ব্ৰহ্ম জ্ঞান হবে দূৰ নাহিক সংশয় জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ জ্ঞান উদয় হ'লে ভক্তি জাগিব আজি কাৰোবাৰ অন্তৰত যদি এই কথাবিলাক সোমায় সেইটো হ'ল জ্ঞান জ্ঞান মাৰ্গ যেতিয়া আহিব অৰ্থাৎ যেতিয়া জ্ঞান পাব তেতিয়া তাৰ অন্তৰত এনেকুৱা ভাৱ এটা আহিব ভক্তি ভাৱ আহিব যে মই তেতিয়াহ'লে এই কৰ্মকেইটা আচলতে বৰ ভুল কৰ্ম কৰি আছোঁ এতিয়া শুদ্ধ পথলৈ তেতিয়াহ'লে আমি নাহিলে আমাৰচোন গতি বেয়া আছে যমৰ যাতনা ভুগিব লাগিব এই জ্ঞানটো আহিব তেতিয়া হ'ব কি এই আত্মজ্ঞানটো যেতিয়া আহি যাব তেতিয়াই ভক্তিৰ ভাৱটো আহিব আৰু আত্মজ্ঞানে আৰু ভক্তি দুইটাই যেতিয়া লগ হ'ব তেতিয়াহে মুক্তিৰ পথ খোল খাব তাৰ আগত নহয় আমি যিমানে যি কৰি আছোঁ আমাৰ কিন্তু আত্মজ্ঞান কাৰো উপলব্ধি হোৱাই নাই যাৰ কাৰণে আমি আজি নিজৰ চিন্তা নিজে নকৰি মানে সেই গোটেই সংসাৰৰ মায়া মোহৰ চিন্তাতে ব্যস্ত
ভোজবাজি সম মিছা মায়ের সংসার ভ্রম বসে বলি মোরা আমাৰো আমাৰ ভোজবাজি বুলি কৈছে ভেকু ভাওনা এই সংসাৰত যিমানবিলাক আছে গাড়ী ঘোঁৰা মাটি বাৰী ধন সোণ ল'ৰা ছোৱালী বোৱাৰী ভোজ ভাজ বুলি কৈছে ভেকু ভাওনা এইবিলাক এই ভেকু ভাওনাৰ মাজতে পৰি আমি কি কৰিছোঁ নিজকে নিজে হেৰুৱাই পেলাইছোঁ এইটো ভেকু ভাওনা বুলি কৈছে একো লাভ নাই এইবিলাকৰ একো মূল্য নাই দুদিন পিছত মানে কি আৰু আমি এটা নিজে ভুক্তভোগী নাই এইবিলাক নিজে বুজি পাওঁ যদি গাত বল শক্তি থাকে উপাৰ্জন কৰি আনি যদি কোনোবা পিতৃ মাতৃ যদি ল'ৰা ছোৱালী ভৰণ পোষণ দিব পাৰিছে তেতিয়াহ'লে পুতেকেও ভাল পাব বোৱাৰীয়েও ভাল পাব নাতিয়েও ভাল পাব যদি ইনকম নাইকিয়া হৈ যায় ক্ষমতা নাইকিয়া হৈ যায় যেতিয়া বহি বহি খাবলগীয়া হয় তেতিয়া আহি গ'ল কোনেও তেতিয়া আদৰ নকৰে বৰং বিপৰীতটোলৈ গুচি যাব তিতা কেঁহা লগাই পেলাব সংসাৰত ঘটি আছে এইবিলাক নৈতিক যিবিলাক ঘটনা সেইকাৰণে কৈছে ব্ৰহ্মবৰ্ষে বলি ভোজ বাজি সম মিছা মায়াৰ সংসাৰ মায়াৰ সংসাৰটোক ভেকু ভাওনা বুলি কৈছে আমি ভেকু ভাওনাৰ মাজতে সোমাই এতিয়া নিজকে হেৰুৱাই পেলালোঁ ইমানে মানে লেটিপেটি হৈ গ'লে যে মই ভাবিবলৈ সময় নাই এইটোৱেই মোৰ ব্ৰহ্মবৰ্ষে বলি মোৰা আমাৰো আমাৰ আমি কাৰ কে আমাৰ ক'ব নাহি ভাবি মায়ে মোহে বদ্ধ হৈয়ে আধাৰেতে ডুবি মই কাৰ কোন মোৰ এই এবাৰো ভাবি চোৱা নাই কিন্তু কেৱল আমাৰ যাৰ ফলত কি হৈছে কি মায়া মোহত এনেকুৱা ধৰণে বান খাই পৰিলোঁ যে এটা সমস্তই বিফল আমি একে মায়া মোহত ডুব গ'লোঁ ৰসৰ হেৰিবিলাকে কি কৰে ঘৰত যেতিয়া আমি এটা টেমাত চেনি থওঁ চেনিত কেতিয়াবা গলি যায় চেনি কেতিয়াবা গলি যায় কিন্তু গলি পানী উঠে ন চিৰা নিচিনা গলি যায় আৰু তাত দেখিব এসোপা পৰুৱা আহিছে ক'লা ক'লা পৰুৱা আহি সিহঁতে চেনি পাই একদম চাৰিওফালে বিয়পি মানে খাই আছে তাৰপিছত কিছুৱে কৰে কি ছাইডৰ পৰা মানে দি মানে ৰস খায় সেইকেইটা আকৌ উঠি লাহেকৈ যায় কিন্তু আৰু দুটামান আছে সিহঁতে কয় কি অকণমান মাজলৈ যায় যে ইয়াতে আৰু ভাল ৰস আছে কিজানি সি মাজলৈ গৈ এনেকুৱাকৈ আবদ্ধ হয় এতিয়া ভৰি টানি উঠাব নোৱাৰে চেনিৰ ৰসে আঠা মাৰি ধৰিছে গতিকে সি যিমানে লৰে তিমানে সোমাই যায় গতিকে চেনিৰ পানীৰ মাজত ৰসৰ মাজত আমি পৰুৱা দেখা পাওঁ এসোপা পৰি থাকে সেইটো উঠিব নোৱাৰোঁ আমাৰ গতি সেইটো হৈছে আমি সংসাৰত চেনিৰ ৰসত মায়াৰ ৰসত পৰি কোনোবাই ছাইডতে থাকি অকণমান মানে সতৰ্ক যে সি ভাবে মাজলৈ গ'লে অসুবিধাটো হ'ব পাৰে গতিকে ছাইডৰ পৰা যিখিনি পাৰোঁ আৰু এইখিনিকে চেলেকি কৰি উঠি যাওঁ কিন্তু যোনে নেকি একেবাৰে মাজলৈ যায় বেছিকৈ খাবলৈ সেইটোৱেই তাত লেটিপেটি হ'ল আমি মায়াত লেটিপেটি হ'লোঁ মায়াৰ চেনিত খাই লেটিপেটি হৈ আমি এতিয়া উঠিব নোৱাৰা হ'লোঁ না আমাৰ শেষ প্ৰাণবায়ু তাতে যাব গতিকে এইবিলাক হ'ল আমাৰ ভ্ৰম ধাৰণা এই ভ্ৰম ধাৰণাটো যেতিয়ালৈকে দূৰ নহ'ব তেতিয়ালৈকে কিন্তু আমি মুক্তিৰ পথ উলিয়াব নোৱাৰিম মুক্তিৰ পথ খোল নাখাব জীৱন যা প্ৰাণবায়ু জলবিম্ব প্ৰায় এই আছে এই নাই ক্ষণেকে লুকায় আমাৰ জীৱনটো কি জীৱনটো কচুপাতৰ পানীৰ লেখীয়া কচুপাতত যেনেকৈ পানী পৰাৰ পিছত পাতখিলাত পানীখিনি পৰাৰ লগে লগে পাতখিলাৰ ওজন এটা বাঢ়ে গতিকে সি থিৰে থাকিব নোৱাৰে মানে অলপ মাজে সময়ে লৰে বতাহত এই লৰোঁতে কোন সময়ত পানীখিনি ইফাল সিফাল কৰোঁতে কোন সময়ত গৈ থলুককৈ পৰি যাব গোটেই পানী আমাৰ দেহটোত আত্মাৰূপী পানী দেহটোক কচুপাত যদি বুলি ধৰি লওক আত্মাটো হ'ল পানী ই মানে হুলুক ধুলুককৈ আছে হাৱাত চলি আছে কচুপাতখিলাকতো হাৱাই লৰাই আছিলে আমাৰ এই হাৱাই মানে আমাক চলাই আছে যোনদিনাখনে মানে কচুপাতৰ মানে ইফাল সিফাল হৈ যাবগৈ তেতিয়া পানী লাহেকৈ পৰি যাব খতম আমাৰ দেহৰ কোনো ভৰসা নাই কোন পৰত যে কাৰ প্ৰাণবায়ু ওলাই যাবগৈ কোনো গেৰেণ্টি নাই সংসাৰৰ
বাসনা বশে হয়ে মায়াবদ্ধ, ঘরদোর রচি নিজে